Hello everyone, welcome back my class. So, আজি pre-final এটা question চাম class 10 এবাৰ 2024 অহা pre-final এটা question চাম। তো question টো আছিল যদি আলফা আৰু বিটা f of x is equal to x square minus px plus 1 minus c দ্বিঘাত বহুপদৰ শূন্য হয় তেন্তে দেখুৱাব লাগে যে alpha plus 1 whole into beta plus 1 equal to 1 minus 3. So, solution kuru ami. So, f of x amak ki diya ase? F of x diya ase x square minus p x minus plus 1 minus c. Itu বহুপদটো দিয়া আছে ইয়াৰ পৰা আমি কি পাও alpha square এই p টো আমি দুইটাৰ লগত মাল্টিপল কৰি দিম minus p x minus a plus a minus p into 1 p minus c x square minus p of x minus p plus c. তো সো আমার অফিশিয়ালি এটা দ্বিঘাত সমীকরণ আছিল এটো আছিল a x square minus bx plus c. c to কোয়াছিল ধ্রুবক b কোয়াছিল x এর হক e কোয়াছিল x square এর হক আৰু আমাক দিয়া আছে আলফা আৰু বিটা ইয়াৰ মূল হয় বা শূন্য হয় তো আলফা প্লাস বিটা আমি জানো আলফা প্লাস বিটা মাইনাস b by a মাইনাস b by a আৰু alpha into beta আমি জানো যে c by a ইয়াতে a আছে 1 b আছে minus p আৰু c আছে minus p plus c এটো চাইব এটো লগত মিলাই থাকো হ্যাঁ তো আমি ইয়াৰ পৰা a আমাৰ 1 আছে সূত্ৰৰ মাইনাস হয় এটো আৰু b আছে minus p a আমার 1 আছে c আছে minus p plus c ইয়াৰ পৰা আমি 1 টো না লাগে তলত minus a plus p এটো আমার হল minus p plus c এটা আমি লেফট হ্যান্ড সাইড লই কেনে রাইট হ্যান্ড সাইড দেখাম লেফট হ্যান্ড সাইড লই কেনে রাইট হ্যান্ড সাইড দেখাম তো সো লেফট হ্যান্ড সাইডত কি আছে লেফট হ্যান্ড সাইডত left hand side alpha plus beta acha alpha plus 1 whole into beta plus 1 left hand side এইখিনি আছে right hand side 1 minus c to আমি দেখাম so ito alpha into beta is equal to
alpha into beta, alpha into 1 plus alpha, 1 into beta plus beta, 1 into beta করিলে beta পাম, 1 into 1 করিলে 1 পাম। তো ইয়াৰ পৰা আমি alpha আৰু beta এনেকুৱাকৈ লিখিব পাৰো। তো এতিয়া চোৱা alpha into beta ৰ মান দিয়া আছে minus p plus c, alpha plus beta ৰ মান দিয়া আছে p বুলি plus 1 minus to আমি দুইটাৰ লগত মাল্টিপল কৰি দি আছো minus p minus c plus p plus 1। এতিয়া চোৱা এটা p প্লাস আছে আৰু এটা p মাইনাস আছে, এইটো আমি ক্যান্সেল কৰি দিলো মানে বিয়োগ কৰিলো, 0 হ'ব। আৰু ইয়াৰ পৰা আমি লিখিব পাৰো 1 টো আমি সন্মুখত যদি লিখো মাইনাস c টো পিছত লিখি দিলো is equal to right hand side, is equal to right hand side। যদি কাৰোবাৰ কিবা কনফিউজ থাকি যায় কমেন্ট কৰি জানালে হৈ যাব, মই ইয়াতকে ভালকে বুজাই দিয়াৰ চেষ্টা কৰিম।